বহুত গৰম, যথেষ্ট গৰম। আৰু মই এতিয়া আছোঁ শিৱসাগৰৰ একদম টাউনৰ মাজমজিয়াত দামানী মেডিকেলৰ ফ্ৰণ্টত। আৰু এই যে দেখিছে এখন জুচৰ দোকান, যাৰ নাম হৈছে দেশী ড্ৰিংক। গৰমত নিশ্চয় আপোনালোকো আহিলে বা গৰমত ঘৰত থাকিলেও অকণমান জুচ খাবলৈ মন যায় ঠাণ্ডা পানীৰ সৈতে, নিশ্চয় মন যাব। আৰু যিহেতু গৰম যথেষ্ট বেছি, কিন্তু মই ইয়াত বহি আছোঁ এটা বিশেষ কাৰণত। কাৰণ এই দোকানখন কোনো বহিৰাগত পনীয়াৰ নহয়। এই দোকানখন দিবলৈ আগবাঢ়ি আহিছে আমাৰ অসমীয়া এগৰাকী যুৱতী। আৰু যি সময়ত এটা সময়ত এনেকুৱা আছিল যে আমাৰ অসমীয়া মহিলাসকলে হয়তো অকণমান কুণ্ঠাবোধ কৰিছিলে বা মানুহৰ মাজত গৈ কিবা এটা কৰিবলৈ, লাহে লাহে সেই পদ্ধতিটো বন্ধ হৈ আহিছে। আৰু এতিয়া সকলো আগবাঢ়ি আহিছে নিজৰ নিজৰ কৰ্মক্ষেত্ৰখনত কিবা এটা কৰিবলৈ। এইটো খুব ভাল সংকেত। আৰু মোৰ লগত আছে, এয়া দেখিছে স্মৃতি আছে। আৰু স্মৃতিয়ে এইখন বিপণীখন খুলিছে চৰ্বতৰ, য'ত আপুনি দেখিছে নেমু আছে, মৌচম্বী আছে। আৰু এটা খুব ভাল খবৰ, সমান্তৰালভাৱে ইয়াত অসমীয়াত লিখা আছে গোটেই কথাখিনি। বিপণীৰ সমান্তৰালভাৱে এই কি ফ্লেভাৰ পোৱা যাব নিজৰ মাতৃভাষাটো লগতে আগবঢ়াই নিয়াৰো চেষ্টা কৰিছে। এটা ভাল সংকেত। প্ৰায়বোৰ দোকানত আমি অসমীয়া দেখিবলৈ আজিকালি নাপাওঁ। আৰু ইয়াত আমি দেখুৱাইছোঁ কি আছে। ইয়াত মই এখন মেনু পাইছোঁ, য'ত আছে নৰ্মেল নিম্বু পানী, চৌদা নিম্বু পানী, লেমন চিখাঞ্জি, চৌদা চিখাঞ্জি, ইমলি জুচ, থেকেৰা জুচ, মৌচম্বী জুচ, পুদিনা জালজিৰা জুচ, চাটু চুইট এণ্ড মাছালা ড্ৰিংক। স্মৃতি আছে মোৰ লগত। মই প্ৰথমতে স্মৃতি সুধিম, এই মানে সাধাৰণতে মানুহে এনেকৈ দোকানত দিন দুপৰত আহি পেলাই অকণ দিবলৈ বেয়া পায় দোকান পোহাৰ। তুমি এইটো কেনেকৈ ভাবি ল'লা বা এইটো জুচৰ দোকানৰ পৰিকল্পনা কেনেকৈ আহিলে? গৰম যিহে পৰিছে আৰু ছেকেণ্ড কথা, মই ইয়াত থাকোঁ, এইডোখৰত মোৰ এখন ফাষ্টফুড আছে। মোৰ আহি থকাটো মোৰ এটা হেবিটে। আৰু গৰম যিহেতু ফাষ্টফুডবোৰ ইমান নচলেও, ইমান নাখায়ো। এইডোখৰতে ব্যস্ত জেগা, এই এডোখৰত মই 3 বছৰ হ'ল মোৰ ব্যৱসায় কৰা। ভাবিলোঁ জুচৰ দোকান সদায় আমাৰ দোকানত সোধে নেমু চৰবত আছে নি, থেকেৰা আছে নি বাইদেউ, পাম নি। মই পৰহি চিন্তা কৰিছোঁ এখন খোলোঁ। খুলি চিন্তা কৰিয়ে তিনিচুকীয়া পালোগৈ, বেছি নানিলোঁ। তাৰপৰা ঘৰত মানে যেনেকৈ বনাওঁ তেনেকৈ বোলো উলিয়াই দিওঁ ৰাইজৰ মাজলৈ। এতিয়া তোমালৈ মই স্পেচিয়েলি চাটু মছলা ড্ৰিংক বনাইছোঁ, চৌদা নিম্বু পানী খাবা। আচলতে কথাটো এনেকুৱা ধৰণৰ, এই কামখিনি আমাৰ ঘৰতো হয়, কিন্তু ইয়াক যদি আমি ব্যৱসায় হিচাপে লওঁ, আৰু আজিকালি প্ৰায় দেখাই গৈছে বিভিন্ন ঠাইত, ৰাস্তাত আমি গ'লে দেখোঁ মহিলাসকলে এনেদৰে বিভিন্ন ফ্লেভাৰৰ নেমুকে ধৰি জুচৰ দোকানবোৰ খুলিছে। আৰু ইয়াৰ পৰা বহুত মহিলাই উপাৰ্জনৰ দিশত সফলতা লাভ কৰিছে। গতিকে ইয়াত দেখিছে স্মৃতিৰ লগত যিগৰাকী ভণ্টি আছে, তাইও এগৰাকী ছোৱালী যুৱতী। তাইও এনেকৈ নিজৰ কৰ্মৰ মাধ্যমেৰে দুটকা পইচা উপাৰ্জন কৰিবলৈ আগবাঢ়িছে। আৰু দেখিছে চৰ্বত, নেমু চৰ্বত বনাইছে, এজন দাদা আহিছে খাবৰ বাবে। আৰু এইফালে তাই কিবা এটা এইটো কি কৈছিলে? এইটো চাটু মছলা দিম। চাটু মছলা আচলতে মই খোৱা নাই, আজি খাম চাগে প্ৰথম। বেছি জিম কৰা মানুহে বেছিকৈ খায়। কি থাকে চাটুটোত? ইয়াত চাটু গুৰি আছে, এইটো মানে আমাৰ যোনটো আমাৰ বুট যেন, শুকান বুটটো যেন ভাজে চানাটো। ইয়াত পদিনা দিয়া আছে, জিৰা, ব্লেক পেপাৰ, অনিয়ন। তো আপোনালোকো আহিব। আকৌ কৈ দিছোঁ মই ঠিকনাটো, শিৱসাগৰৰ আমি আছোঁ এতিয়া মুক্তিনাথ চাৰিআলিৰ সমীপত, শিশুৰ ওচৰত। আৰু যদি একেবাৰে সহজভাৱে কওঁ, মই মোৰ বেকতে এখন জুৱেলাৰী আছে, কৃষ্ণা জুৱেলাৰী, ওপৰত ফ্ৰেণ্ডছ নামৰ এখন ৰেষ্টুৰেণ্ট আছে, আৰু তাৰ একেবাৰে সন্মুখত। গতিকে আপোনালোক ইণ্ডিয়ান অভাৰব্ৰিজ বেংকৰ বিপৰীতমুখী। গতিকে সকলো আহিব। আৰু আমাৰ এই অসমীয়া যিহেতু কিবা এটা বস্তু বিক্ৰী কৰিলে সকলোৱে পইচা লয়, গতিকে সেই 2 পইচা আমাৰ অসমীয়া যুৱতীসকলে পাওক বা যিসকলে কাম কৰিছে অসমীয়া তেওঁলোকে পাওক, সেইটো আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আহিব। যাৰ নাম হৈছে, নামটো মই কৈছোঁ পূৰ্বতে দোকানখনৰ, গতিকে তেতেলী থেকেৰা গ্ৰাহক আহিছে। গতিকে সকলো আহিব, সকলোকে লগ পাম।